চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছো অত্যন্ত সুখবৰ কাৰণ কপাল ফুলিলে এবাৰ চৰকাৰী কৰ্মচাৰীৰ দৰমহা বৃদ্ধি সম্পৰ্কত গুৰুত্বপূৰ্ণ খবৰ আহিছে। কেৱল দৰমহাই নহয়, দৰমহাৰ পৰা পেঞ্চনলৈ বহু ক্ষেত্ৰত বৃহৎ পৰিৱৰ্তন আহিছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছো, ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। চৰকাৰ কৰ্মচাৰীসকলে এতিয়া আগ্ৰহেৰে বাট চাই আছে যে অষ্টম বেতন আয়োগৰ ঘোষণা কৰিব লাগে আৰু এই ঘোষণা হোৱাৰ পিছত চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহা পেঞ্চনত এই বৃহৎ পৰিৱৰ্তন আহিব। আৰু শেহতীয়া খবৰ অনুসৰি নেশ্যনেল কাউন্সিল অফ জইণ্ট কনচাল্টিভ মেচিনেৰীয়ে প্ৰস্তাৱিত ফিটমেণ্ট ফেক্টৰ 2.86ৰ ভিত্তিত দৰমহা বৃদ্ধিৰ পৰামৰ্শ দিছে। যদি ইয়াক গ্ৰহণ কৰা হয় তেন্তে ইয়াৰ ফলত 2.86 গুণ দৰমহা বৃদ্ধি পাব। ফিটমেণ্ট ফেক্টৰ হৈছে সংশোধিত দৰমহা আৰু পেঞ্চন গণনাৰ বাবে ব্যৱহাৰ কৰা এটা বহুলক আৰু সপ্তম দৰমহা আয়োগৰ অধীনত ফিটমেণ্ট ফেক্টৰ 2.57 নিৰ্ধাৰণ কৰা হৈছিল, যাৰ ফলত ন্যূনতম দৰমহা 7,000 টকাৰ পৰা 18,000 টকালৈ বৃদ্ধি পাইছিল। আৰু এইবাৰ যদিহে অষ্টম দৰমহা আয়োগৰ অধীনত প্ৰস্তাৱিত 2.86 ফিটমেণ্ট ফেক্টৰ কাৰ্যকৰী কৰা হয় তেন্তে ন্যূনতম বেচিক দৰমহা 18,000 টকাৰ পৰা 51,480 টকালৈ বৃদ্ধি পাব, যাৰ ফলত কৰ্মচাৰীসকলে যথেষ্ট সকাহ পাব আৰু যথেষ্ট পৰিমাণে বৃদ্ধি হ'ব দৰমহাৰ লগতে পেঞ্চন। আৰু প্ৰস্তাৱিত পৰিৱৰ্তনে পেঞ্চনাৰসকলকো লাভান্বিত কৰিব। বৰ্তমান ন্যূনতম পেঞ্চন 9,000 টকা, যিটো সপ্তম বেতন আয়োগৰ ফিটমেণ্ট ফেক্টৰ 2.57ৰ সৈতে গণনা কৰা হয়। আৰু নতুন ফিটমেণ্ট ফেক্টৰ 2.86ৰ সৈতে ন্যূনতম পেঞ্চন 25,740 টকালৈ বৃদ্ধি পাব পাৰে, যাৰ ফলত অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলো লাভান্বিত হ'ব। দৰমহা আৰু পেঞ্চন পৰিৱৰ্তনৰ উপৰি ডিএ আৰু অন্যান্য ভাত্তাসমূহো বেচিক দৰমহাৰ সৈতে সংগতি ৰাখি সংশোধন কৰাৰ আশা কৰা হৈছে। আৰু বছৰত দুবাৰকৈ এই সংশোধন কৰা হয় কৰ্মচাৰীৰ ডিএ। আনহাতে চৰকাৰে 2025 চনৰ 1 এপ্ৰিলৰ পৰা ইউনিফাইড পেঞ্চন আঁচনি UPS ৰূপায়ণ কৰিবলৈও সাজু হৈছে। আৰু এই আঁচনিৰ অধীনত অৱসৰৰ পূৰ্বৰ 12 মাহৰ ভিতৰত কৰ্মচাৰীসকলৰ দৰমহাৰ ওপৰত ভিত্তি কৰি পেঞ্চন গণনা কৰা হ'ব, যাৰ ফলত অৱসৰৰ সুবিধা আৰু অধিক বৃদ্ধি পাব বুলি আশা কৰা হৈছে। এই আছিল এই ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ প্ৰতিটো আপডেট পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।